অশান্ত মোৰ শান্ত হৈ পৰিলে। ইয়াতে বাইকেৰে অহাটো যিমানেই কষ্ট আছিল তাতোকৈ বেছি আমেজ আছিল ইয়াতে আহি পোৱাৰ পিছৰ মুহূৰ্তখিনি। চাওক কি সুন্দৰ দৃশ্য নহয় জানো? মই ইয়াতে আহি পোৱাৰ পিছতহে বুজিব পাৰিলোঁ যে ডাউকিৰ পানী সঁচাকৈ নীলা। চাওক আৰু ফিল কৰক। কথাতে কয় নহয় কষ্টৰ ফল মিঠা, সেই কথাষাৰ আজিহে বুজিলোঁ। আমি এতিয়া নাৱেৰে যাত্ৰা কৰি এখন দ্বীপলৈ গৈ আছোঁ, য'ত আপোনালোকে নাইট কেম্পেইনিং কৰিব পাৰে, ইয়াৰে সুন্দৰ সুন্দৰ খাদ্য উপভোগ কৰিব পাৰে আৰু এই নাৱেৰে যাত্ৰা কৰিলে 400 টকা পে' কৰিব লাগিব। চাওকচোন কি সুন্দৰ দৃশ্য। আৰু ইয়াৰ লেণ্ডস্কেপবোৰ দেখিলে কি সুন্দৰ লাগে নহয় জানো? আৰু ডাউকিৰ পানী সঁচাকৈ খুবেই ক্লীন। কি সুন্দৰ দৃশ্য। এই দৃশ্য দেখি মুখত এটি মিচিকীয়া হাঁহি বিৰিঙিলে। থেংক ইউ এভৰিৱান।